বিজেপি নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনমুখী নীতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ মঙলবাৰে জনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ বাসগৃহত চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ 10 ৱাৰ্ডৰ ৱাৰ্ড সদস্য পল্লৱী দাস চাংমাইকে ধৰি কেইবাগৰাকী কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। মুনিন শইকীয়া, ফুলেশ্বৰ দুৱাৰা, জয়ন্ত হাতীমুৰীয়া, লোহিত কোঁৱৰ, মনোৰঞ্জন বৰুৱা, কৰণ কোঁৱৰ, চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ 10 ৱাৰ্ডৰ ৱাৰ্ড সদস্য পল্লৱী দাস চাংমাই, প্ৰণৱ চাংমাই, গণেশ গগৈ, অনুপ বৰা, তীৰ্থেশ্বৰ শইকীয়া, শশীধৰ চমুৱা, ৰবীন্দ্ৰ হাজঙে ধৰি যোগদান কৰা বিজেপি পৰিয়ালৰ নতুন সদস্যসমূহলৈ আন্তৰিক অভিনন্দন জনাই বিধায়ক ভুৱন পেগু কয়, অভিজ্ঞতা, নিষ্ঠা আৰু জনসেৱাৰ মনোভাৱে সংস্থাটোক আৰু অধিক শক্তিশালী কৰিব আৰু আমাৰ অঞ্চলৰ উন্নয়নত উল্লেখযোগ্য অৰিহণা যোগাব বুলি মন্তব্য কৰে। বাকী ৰাষ্ট্ৰ গম নাপায় আৰু কথাই নকৈছে ৰবীন্দ্ৰ হাজং আমাৰ সুনীল হাজঙৰ সুনীল হাজং হয় নেকি? গণেশ গগৈ বৰা হাত চাপৰি এটা বজাই দিলে ভাল। লোহিত কোঁৱৰ কৰণ কোঁৱৰ যোৱা নাই অহাৰ পাছত ভাৰত ৰাষ্ট্ৰটো যিটো পৰ্যায়লৈ লৈ গ'ল, মই ভাবোঁ যে মই এতিয়া মোৰ 55 বছৰ পাৰ হ'ল ৰাজনীতি কৰা। কলেজৰ দিনৰ পৰা চাবলৈ গ'লে মেট্ৰিক পাছ কৰাৰ পাছত 86ৰ পৰা গুৱাহাটীত লাগি ছাত্ৰ ৰাজনীতিত লাগি চাবলৈ গ'লে 40 বছৰ হ'ব। তো এনেকৈ কাম কাজ কৰা প্ৰধানমন্ত্ৰী আগত দেখা নাছিল, যিটোৱে ভাৰতৰ মৰ্যাদা, মান সন্মান সন্মুখত ৰাখি কাম কৰে। আৰু মোক যদি আজি সোধে কংগ্ৰেছৰ মুৰব্বী কোন বুলি যদি সোধে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি কোন বুলি যদি সোধে, বহুতে একচুৱেলি নামটো নাজানে, বহুতে ৰাহুল গান্ধী বুলি ভাবে। মল্লিকাৰ্জুন খাৰ্গে বুলিতো বহুতে নাজানে গাঁৱৰ মানুহক যদি সোধে। গাঁৱলীয়া কংগ্ৰেছক সুধিলেতো ৰাহুল গান্ধী বুলিয়ে ক'ব। এতিয়াও তাৰমানে কংগ্ৰেছৰ যিজন ৰাষ্ট্ৰীয় সভাপতি তাৰ মৰ্যাদাটো তাৰমানে গান্ধী পৰিয়ালটোক বাদ দি কংগ্ৰেছত একো নাই।